সমূহ দৰ্শক স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ ৪৬ নং ভুৰবন্ধা আঞ্চলিক ৰঙালী বিহু উদযাপনস্থলীত উপস্থিত আছে আৰু এই উদযাপনস্থলীত মোৰ লগত উপস্থিত আছে ইয়াৰ যি গ্ৰন্থ উন্মোচন স্মৃতি গ্ৰন্থ উন্মোচক ডাঙৰীয়া উপস্থিত আছে আৰু লগতে এই মঞ্চ উদ্বোধক ডাঙৰীয়া মোৰ লগত উপস্থিত আছে মই জানিব বিচাৰোঁ যে এই ৪৬ নং ভুৰবন্ধা আঞ্চলিক ৰঙালী বিহু উদযাপন অনুষ্ঠানত উপস্থিত থাকি কেনেধৰণৰ অনুভৱ কৰিছে আৰু ইতিমধ্যে যি গ্ৰন্থ উন্মোচকৰ লগতে এই ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি তেখেত আৰু মই তেখেতৰ পৰা জানিব বিচাৰোঁ কি ক'ব এই ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতিৰ লগতে আজি গ্ৰন্থ উন্মোচক প্ৰথমতে এই মাধ্যমৰ জৰিয়তে মই সমূহ ভুৰবন্ধাবাসী তথা সমূহ অসমবাসী ৰাজ্যলৈ আমাৰ ৪৬ সংখ্যক ভুৰবন্ধা উদযাপন কমিটিৰ সভাপতি হিচাপে মই আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ, মৰম যাচিছোঁ। মই অতি আনন্দিত। মই এই বছৰ ক্ৰমান্বয়ে তিনি বছৰলৈকে মই এই অনুষ্ঠানটিৰ সভাপতি, কিন্তু এইবাৰ মই অলপ বেছি আনন্দিত এই কাৰণতে যে আমাৰ সোণালী জয়ন্তীৰ প্ৰাক মুহূৰ্তত আমি এখন স্মৃতি গ্ৰন্থ এইবাৰ ৰাইজক উপহাৰ দিব পাৰিলোঁ, যিখনৰ জৰিয়তে আমি আজি ১৮ বছৰে পাতি অহা বিহুৰ হাঁহ হুমনীয়া আনন্দ সকলোখিনি বিষাদ আৰু সকলো ধৰণৰ আনন্দ ইয়াত সন্নিৱিষ্ট হৈ আছে। আজি এই গ্ৰন্থখনৰ জৰিয়তে আমাৰ ভুৰবন্ধাবাসীয়ে নহয়, আমাৰ সমগ্ৰ মৰিগাঁওবাসী তথা অসমবাসীয়ে যদি এই গ্ৰন্থখন এবাৰ পঢ়ে তেতিয়াহ'লে আমাৰ ভুৰবন্ধাৰ ঐতিহ্য আৰু বৰ্তমানলৈকে যিটো আমাৰ অৱস্থিতি সেই বিহুৰ সংক্ৰান্তত এইখিনি কথা তেওঁলোকে জানিব পাৰিব। মই বহু আনন্দিত। এইবাৰ মোৰ দিনত যিহেতু মই এখন দলিল ৰাইজক উপহাৰ দিব পাৰিলোঁ, তাৰ কাৰণে মই বেছি আনন্দিত। আৰু এনে বিহু আমি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ, আনন্দ কৰি আহিছোঁ, বিহু ভাল পাওঁ। আমি এটা সময়ত মই নিজেই বিহু আছিলোঁ, বিহু নাম গাইছিলোঁ। গতিকে আজি মোৰ এই বয়সত মই এনেধৰণৰ এটা কাৰ্য কৰিব পাৰি মই নিজকে ধন্য মানিছোঁ আৰু আপোনালোককো মোৰ ধন্যবাদৰ অংশ ল'বলৈ মই আহ্বান জনাইছোঁ। হয়, আমাৰ মাজত উপস্থিত আছে আজি ৰঙালী বিহু উৎসৱৰ উদ্বোধক উপস্থিত আছে। মই উদ্বোধকৰ মুখেৰে কিছু কথা জানিব বিচাৰিম যে আজি এই অনুষ্ঠানত উপস্থিত থাকি কেনেধৰণৰ অনুভৱ কৰিছে, কেনেধৰণৰ আমি পোনপ্ৰথমে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া ৰঙালী বিহুৰ আমি ওলগ জনাইছোঁ। আজি এই অনুষ্ঠানটোত উপস্থিত থাকি আমি নিজকে ইমান ধন্য মানিছোঁ। আজি আমাৰ এই উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত এখন স্মৃতিগ্ৰন্থ ৰঙালী বুলি পেলাই এখন স্মৃতিগ্ৰন্থ ইয়াত উন্মোচন হৈছে। এই যি ভুৰবন্ধা অঞ্চলৰ দাপোন, এই ভুৰবন্ধা অঞ্চলৰ দাপোনখনে ভুৰবন্ধা অঞ্চলক সমগ্ৰ অসমৰ মাজত আমাৰ এই অঞ্চলটো ৰাইজৰ যিখিনি ইতিহাস সুন্দৰভাৱে ইয়াত প্ৰস্ফুটিত কৰিব, প্ৰকাশ কৰিব। লগতে আজি এই অনুষ্ঠানটোত প্ৰকৃততে যদিও আপোনালোকে মোক উদ্বোধক হিচাপে ইয়াত পালে, প্ৰকৃতাৰ্থত আমাৰ অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা আমাৰ এই মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক ইয়াত আমাৰ এই অনুষ্ঠানটো উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ কৰিছিল, কিন্তু তেখেতে বিভিন্ন ব্যস্ততাৰ কাৰণে আজি উপস্থিত থাকিব নোৱাৰাৰ হেতুকে তেখেতৰ প্ৰতিনিধি হিচাপে আমি ইয়াত আজি উপস্থিত থাকি নিজকে বহুত ধন্য মানিছোঁ। আৰু সমূহ ৰাইজক আমি ইয়াত ইমান হাজাৰ হাজাৰ ৰাইজক দেখি আমি আপ্লুত হৈছোঁ। সঁচাকৈ এই ভুৰবন্ধা অঞ্চলত এটা সুন্দৰ শান্তি সম্প্ৰীতি আৰু ঐক্যতা চেনেহৰ ঢোলডাল অধিক কটকটীয়া হৈ আছে আৰু আমি ভৱিষ্যতলৈ তেওঁলোকক এনেধৰণে থাকিবৰ বাবে আমি ভগৱানৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। আমাৰ মাজত উপস্থিত এই উদযাপন সমিতিৰ সাধাৰণ সম্পাদক উপস্থিত আছে ৰবীন মেধি ডেকা। আমি তেখেতৰ পৰা চমুকে এষাৰ জানিব বিচাৰিম, কি ক'ব, ৰাইজক কি আহ্বান জনাব ভুৰবন্ধা ৰঙালী বিহু উদযাপন সমিতিয়ে আজি ৪৬তম বৰ্ষৰ ভৰি দিলে? এইটোত মই সৰ্বপ্ৰথমে সকলোকে ধন্যবাদ আৰু বহাগৰ ওলগ জনাইছোঁ। আমাৰ ভুৰবন্ধা বিহু 46 সংখ্যক পালেহি, মানে 46 বৰ্ষত ভৰি দিলে আৰু এই 46 বৰ্ষত বিহু পৰিণত হ'ল আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আমাক যিদৰে সহায় কৰিছে, নেতাৰ পৰা শ্ৰমিকলৈ সকলোৰ পৰা আমি সহায় সাহায্য পাইছোঁ। আৰু আমাৰ মাজত বুদ্ধিজীৱীসকল আহিছে, আমি বিদগ্ধ ব্যক্তিসকলক সান্নিধ্য লাভ কৰি আমি খুব সুখী হৈছোঁ। আশা ৰাখিছোঁ ভুৰবন্ধা বিহুৱে অসমলৈ এটা সুবাৰ্তা কঢ়িয়াই নিব, অনৈক্যৰ মাজত ঐক্য, সংহতি আৰু সকলোৰে মাজত ভাতৃত্ববোধৰ প্ৰেমৰ জোৱা তুলিব বুলি আশা ৰাখি আমি আজি বক্তব্য সামৰণি মাৰিছোঁ। ইতিমধ্যে ভুৰবন্ধা ৰঙালী
বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ মন্তব্য আপোনালোকে গম পালে ইয়াৰ উদ্বোধন যিগৰাকী যি মন্তব্য সেই মন্তব্যসকলে আমি ইয়াৰ লগে লগে যি ৰঙালী বিহু উৎসৱ আছে সেই উৎসৱৰ কিছু দৃশ্য আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পৰৱৰ্তী পৰ্যায়ত আৰু কিছু ব্যক্তি উপস্থিত আছে আমি তেখেতসকলক মনৰ কথা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে আপোনাৰ ভোৰবন আঞ্চলিক বিহুৰ কিছু দৃশ্য দেখুৱালোঁ আৰু ইয়াৰ লগতে আমাৰ এই ভোৰবন আঞ্চলিক বিহু উদযাপনস্থলীত উপস্থিত আছে কইনাকান্দা পাহাৰ যি বোলছবি সেই বোলছবিৰ মুখ্য অভিনেত্ৰী কুঁৱৰী শৰ্মা আমাৰ মাজত উপস্থিত আছে এই বিহু উপভোগ কৰিবলৈ তেখেত উপস্থিত হৈছে মই তেখেতৰ পৰা কিছু কথা মনৰ কথা জানিব বিচাৰিম যে কি ক'বা যে ভোৰবন আঞ্চলিক বিহুৱে ইতিমধ্যে ৪৬ বৰ্ষ অতিক্ৰম কৰিলে আজি যি অনুষ্ঠান সেই অনুষ্ঠানত উপস্থিত হৈছে কেনেকুৱা লাগিছে সঁচাকৈ খুবেই ভাল লাগিছে যিহেতু মোৰ নিজৰে জেগা গতিকে এখন বিহুৰ লগত মাহঁত প্ৰথমৰ পৰাই জড়িত হৈ আছে মা ইয়াতে প্ৰথম নাচিছিলে বিহু গতিকে এখন বিহুত প্ৰতি বছৰে আহোঁ আৰু এই বছৰ মোক কইনাকন্দাখিনিৰ অভিনেত্ৰী হিচাপে নিজৰ জেগাতে নিজৰ গাঁওখনত ইমান ধুনীয়াকৈ সন্মান দিয়াৰ বাবে সকলো উদ্যোক্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখন নিজৰে বিহু যেতিয়া উপস্থিত থাকি ভাল লাগিছে আমাৰ সকলোৰে আৰু ভোৰবন আঞ্চলিক ৰঙালী বিহু উদযাপনৰ যি প্ৰথমগৰাকী নাচনী ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে আজি ৪৬ বছৰ ভৰি দিলেহি আৰু ৪৬ বছৰ আগত এইগৰাকী বাইদেৱে এই মঞ্চতে বিহু নৃত্য কৰিছিলে আৰু আজি তেখেত দৰ্শক হিচাপে উপস্থিত আছে কি ক'ব অতীতৰ কথা কিবা মনত পৰে নেকি খুবেই মনত পৰে কাৰণ আজিৰ পৰা ৪৫-৪৬ বছৰ আগতে আমি ভোৰবন্ধা আঞ্চলিক বিহু সমিতিৰ লগত জড়িত হৈ তেতিয়াৰ পৰা বিভিন্ন ঠাইত বিহু মাৰিছিলোঁ আজি সেই দিনবিলাকলৈ বহুত মনত পৰিছে যিহেতুকে আজি ভোৰবন্ধা আঞ্চলিক বিহু সমিতিয়ে আমাক এটা সম্বৰ্ধনা জনাইছে গতিকে আগৰ দিনবিলাকলৈ পুনৰ মনত পৰিবই আৰু তেনেকুৱা এটা কথা আৰু গাই দিছোঁ কঠিয়া কোনে সিঁচি গ'লে অ কোনে ৰচি গ'লে মনে ৰমে কুহমে সমায় এই অলিয়া বলিয়া আমাক সুন্দৰকৈ বিহু শিকাইছিলে ভোৰবন্ধাৰ এগৰাকী বিশিষ্ট শিল্পী প্ৰয়াত ইন্দ্ৰেশ্বৰ শইকীয়াদেৱ তেখেত এতিয়া নাই তেখেতলৈ আমি আজি এই মঞ্চৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাইছোঁ ধন্যবাদ হয় ধন্যবাদ দৰ্শকসকলে ইয়াৰ যি বিহু নৃত্যও দেখা পালে বিহু নৃত্যৰ লগতে যি ভোৰবন্ধা আঞ্চলিক ৰঙালী বিহুৰ প্ৰথমগৰাকী যি নাচনী সেই নাচনীকে মন্তব্য আপোনালোক দেখালোঁ পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ ইয়াৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ